নমস্কাৰ অসম শিক্ষক নিযুক্তি 2025 প্ৰকাশ পালে এখন গুৰুত্বপূৰ্ণ জাননী লগতে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত দুটা বৃহৎ ঘোষণা অভাৰলেপিঙৰ সমস্যা এই সকলোখিনি সামৰি আজিৰ এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব এইখন আপোনালোকে স্ক্ৰীনত দেখিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা যোৱাকালি ৰাতি এই যিখন জাননী প্ৰকাশ পাইছে আৰু য'ত উল্লেখ কৰা হৈছে যে 17/10/2025 তাৰিখে GTPGTৰ যে ফাইনেল মেৰিট লিষ্ট সেই মেৰিট লিষ্ট প্ৰকাশ পাব আৰু ৰাতিপুৱা 10:30 বজাৰ পৰা তেওঁলোকে চাব পাৰিব 17 তাৰিখৰ অৰ্থাৎ অহাকালিলৈ ঘোষণা কৰিব আৰু ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা এখন অফিচিয়েল জাননী প্ৰকাশ কৰা হৈছে অফিচিয়েল ৱেবছাইট আপোনালোকে দেখিছে http.madhyamik.assam.gov.in স্পষ্টকৈ সকলোখিনি তথ্য ইয়াত দিয়া আছে হেল্পলাইন নাম্বাৰটো দিছে লগতে মুখ্যমন্ত্ৰী মহোদয়েও সামাজিক মাধ্যমত লিখিছে কন্টিনিউইং আৱাৰ মোমেন্টাম টু ক্লিন এণ্ড ট্ৰান্সপাৰেণ্ট ৰিকুৱাৰমেণ্ট the result of the graduate teacher and postgraduate teacher examination will be declared on 17 October 2025 তেখেতেও জনাইছে যে নিকা আৰু স্বচ্ছ নিযুক্তিৰ এক অংশস্বৰূপে 17 তাৰিখত অৰ্থাৎ অহাকালিলৈ GTPGTৰ ৰিজাল্ট ঘোষণা কৰা হ'ব গতিকে ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয় সামাজিক মাধ্যমত তেওঁ যি লিখিছে যে 25 তাৰিখৰ ভিতৰত 25 অক্টোবৰৰ ভিতৰত LP UPৰ ফাইনেল লিষ্ট প্ৰকাশ পাব গতিকে যেহেতু আপোনালোকে নিশ্চয় অৱগত যে SRD শিক্ষকসকলৰ ক্ষেত্ৰত তেওঁলোকক উইথড্ৰৰ কাৰণে এখন নোটিছ প্ৰকাশ পাইছিলে গতিকে আশা কৰা হৈছে যে তেওঁলোকে উইথড্ৰ কৰিছে লগতে যেহেতু গ্ৰেড 3 ৰিজাল্ট প্ৰকাশ পালে গ্ৰেড 3 ৰিজাল্ট প্ৰকাশ পোৱাৰ পিছত গ্ৰেড 3 যদি কোনোবা সিলেক্ট হৈছিল তেওঁলোকেও সেলফ উইথড্ৰ এটা নিশ্চয় কৰিব আৰু এই ক্ষেত্ৰত কম নম্বৰৰ কাৰণে যিসকল প্ৰাৰ্থী তেওঁলোক বঞ্চিত হৈছে তেওঁলোকে তেনে প্ৰাৰ্থীক যাতে জনায় যদি কোনোবা গ্ৰেড 3 পাইছে তেওঁলোকে বা গ্ৰেড 4 ৰিজাল্ট প্ৰকাশ পালে গ্ৰেড 4 পোৱাও যদি কোনোবা যেটো হাই সেকেন্ডাৰী পাছলৈকে দিব পাৰে গ্ৰেড 4 যদি LBত কোনোবাই পাইছে তেনেদৰে আপোনালোকে তেওঁলোকক কিন্তু ৰিকুৱেষ্ট কৰিব লাগিব যে আপোনালোকে সেলফ উইথড্ৰৰ ব্যৱস্থা আছে গতিকে আপোনালোকে যদি LB UBত কৰিব নিবিচাৰে তেনেহলে তাৰ পৰা নামটো আপোনালোকে প্ৰত্যাহাৰ কৰা এটা ব্যৱস্থা আছে গতিকে যেহেতু 17 তাৰিখৰ পৰা 24-25 তাৰিখলৈকে যথেষ্ট কেইটা দিন থাকিব গতিকে এই যিকেইটা মাজৰ দিন আটাইতকৈ ক্ৰুচিয়েল দিন আৰু এই সংক্ৰান্ততে আমি প্ৰাৰ্থীসকল এৱাৰনেছ আনিবৰ কাৰণে বিশেষত দুটা তিনটাত সিলেক্ট পোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থীসকলক যাতে এই মেছেজটো যাতে পায় তেওঁলোকে যাতে এটা উইথড্ৰ কৰিব পাৰে ধৰি লওক GTPGTত পোৱাসকলে কেতিয়াও LP UBত কৰিবলৈ নাহে অহাকালিলৈ GTPGTৰ ফলাফল ঘোষণা হ'ব ফাইনেল মেৰিট লিষ্ট আহি যাব তাৰ পিছত কিন্তু LP UB প্ৰাৰ্থীসকলৰ দায়িত্ব যথেষ্ট বাঢ়িব কিয়নো তেওঁলোকে নিজাববীয়াকৈ এটা ইনিচিয়েটিভ লৈ তেওঁলোকক উইথড্ৰৰ কাৰণে ক'ব লাগিব GTPGT যিসকলে পাইছে আৰু তাৰ বহুতৰ নাম LP UB ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আহিছে বুলি একাংশ প্ৰাৰ্থী তেওঁলোকে কমেন্ট সেকশনত লিখিছে আৰু LP UBত তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰিবৰ কাৰণে কিন্তু ৰিকুৱেষ্ট কৰিব লাগিব আৰু আমি প্ৰতিদিনে এই সংক্ৰান্তত এৱাৰনেছৰ ক্ষেত্ৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছো যদি অভাৰলেপিঙৰ সমস্যাটো সমাধান হয় বিশেষত GTPGT সিলেক্ট পোৱাসকল LP UBৰ পৰা যদি নাম প্ৰত্যাহাৰ কৰে তেনেহলে কম পইণ্টৰ কাৰণে যিসকল তেওঁলোক নাম অহা নাই বা কম নম্বৰৰ কাৰণে 1 নম্বৰ 2 নম্বৰৰ কাৰণে অহা নাই তেওঁলোকৰ সুযোগ বৃদ্ধি পাব তেওঁলোকৰ নাম ফাইনেল মেৰিট লিষ্টত অহা গতিকে 17 তাৰিখৰ পৰা যেটো 25 অক্টোবৰৰ ভিতৰত বুলি কৈছে মাজত বহুত কেইটা দিন থাকিব আৰু শিক্ষা বিভাগে যদি নিজাববীয়াকৈ এই কামটো কৰি দি তেতিয়া অতি সুন্দৰ হ'ব যে অন্য বিভাগত চাকৰি পোৱা সকলৰ বা GTPGTত পোৱা সকলৰ উইথড্ৰ কৰিবৰ কাৰণে যদি এখন নটিফিকেশন উলিয়াই দিয়ে অথবা নিজাববীয়াকৈ যদি তেওঁলোকৰ নাম LP UB পৰা কৰ্তন কৰি দিয়ে তেতিয়াতো খুব ভাল হ'ব কিন্তু তেনে যদি নহয় তেতিয়াহলে প্ৰাৰ্থীসকলে নিজাববীয়াকৈ কিন্তু ৰিকুৱেষ্ট কৰিব লাগিব যিসকলে GTPGTত পাইছে তেওঁলোকক LP UBৰ পৰা নাম প্ৰত্যাহাৰৰ কাৰণে আৰু তেনেহলে শিক্ষক হোৱাৰ সপোন বহু প্ৰাৰ্থী হ'ব যিসকল কম নম্বৰৰ কাৰণে LP UBত তেওঁলোকৰ নাম অহা নাছিল যদি তেওঁলোকৰ SRD শিক্ষকসকলে যদি তেওঁলোকৰ নাম LP UBৰ পৰা যদি তেওঁলোকে উইথড্ৰ কৰে লগতে গ্ৰেড 3 গ্ৰেড 4 পোৱাসকলে যদি LP UBত নাম আহিছে তাৰ পৰা উইথড্ৰ কৰে CTET সকলে যদি উইথড্ৰ কৰে বা GTPGT সকলে উইথড্ৰ কৰিলে বহুত কমি